সোনাইত গোৰ্খানাৰীয়ে পালন কৰিলে হৰিতালিকা তীজ ব্ৰত। পতি দীৰ্ঘায়ু কামনা কৰি পত্নীয়ে পালন কৰে এই ব্ৰত। व्यंजकम चादर्शक निर्मलम बीड़ा भेड़ मृदंग काहल कला गीतम च नित्यम तथा साष्टांग प्रणति संकल्पनम मया प्रभु। देशৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সোনাই 2 আৰু 3 নং মূৰ্কংচালেকৰ গোৰ্খা জনগোষ্ঠীৰ নাৰীসকলে মংগলবাৰে পালন কৰে হৰিতালিকা তীজ ব্ৰত। ভাদ মাহৰ শুক্লা তৃতীয়া তিথিত বিবাহিত মহিলাসকলে নিজৰ পতি দীৰ্ঘায়ু আৰু সুখ সমৃদ্ধিৰ কামনাৰে উপবাস ৰাখি শিৱ পাৰ্বতীৰ পূজা অৰ্চনা কৰে। আনহাতে কুমাৰী যুৱতীসকলে মন পছন্দৰ পতি লাভৰ বাবে তীজ ব্ৰত পালন কৰি মহাদেৱক আৰাধনা কৰে। মঙলবাৰে তীজ ব্ৰত উপলক্ষে অঞ্চলটোৰ মহিলা যুৱতীসকলে পুৱা ওচৰৰে নৈত গা ধুই শিৱক আৰাধনা কৰাৰ পিছতে বিয়লি ভাগত মহামৃত্যুঞ্জয় মন্দিৰত মহাদেৱক পূজা অৰ্চনা কৰা পৰিলক্ষিত হয়। অঞ্চলটোৰ প্ৰায় 18 শতাধিক মহিলা যুৱতীয়ে একেলগে ভাগ লৈ আৰাধনা সমস্ত ধৰ্মীয় সংস্কৃতিৰ অখণ্ড অংশ হিচাপে হৰিতালিকা তীজ ব্ৰতে গোৰ্খা মহিলাৰ ভক্তি ধৰ্মীয় নিষ্ঠাৰ দাম্পত্য প্ৰেমৰ এক অনন্য নিদৰ্শন আগবঢ়াই আহিছে। উল্লেখযোগ্য যে গোৰ্খা জনগোষ্ঠীৰ নাৰীৰ বাবে এই তীজ উৎসৱ অতিকৈ গুৰুত্বপূৰ্ণ। ভাদ মাহৰ শুক্লা দ্বিতীয় দিনা বিবাহিত মহিলাসকলক নিজ পিতৃ-মাতৃৰ ঘৰলৈ মাতি আনি বিভিন্ন সুস্বাদু পুষ্টিকৰ খাদ্য খাবলৈ দিয়া হয়। তদুপৰি ওচৰ চুবুৰীয়া মহিলা একগোট হৈ পৰম্পৰাগত তীজ গীত গাই নাচি বাগি মতলীয়া হৈ পৰে। 2-3 নং মূৰ্কংচালেকৰ গোৰ্খা মহিলাসকলে আজি মৃত্যুঞ্জয় শিৱ মন্দিৰত হৰিতালিকা তীজৰ পূজাৰ উদযাপন কৰিলো। আমি ৰাতিপুৱা উঠি নদীত গা ধুই তাতো শিৱলিংগ বনাই পূজা পাঠ কৰো। তাৰপিছত আহি দিনটো আমি একো নিৰ্জলা ব্ৰতত থাকি ৰাতি আবেলি সময়ত আমি পূজা উদযাপন কৰো। ইয়াতে আমি শিৱ মন্দিৰত আহি সকলোৱে গোট খাই ধুনীয়াকে শিৱ পাৰ্বতীৰ পূজা কৰো। ঘৰৰ শান্তি সমৃদ্ধি আৰু পতিৰ দীৰ্ঘায়ুৰ বাবে ইয়াৰ পৰা কৰি আহিছো। মানে আমি বিয়া হোৱাৰ আগতো গাভৰুসকলেও কৰে, তাৰপিছত আমি বিয়া হোৱাৰ পিছতো বিবাহিতাসকলে যিমানখিনি গোৰ্খা মহিলা আছে বছৰত এই কি কৈছিলো আজিৰ দিনটো আমি চবে বহুত ফূৰ্তিৰে হৰিতালিকা তীজটো উদযাপন কৰো। ভাল পতি বা ভাল স্বামী পাবলৈ তাৰপিছত বিবাহিতা বিলাকে কিবা কি কৈছিলে নিজৰ পতিৰ দীৰ্ঘায়ুৰ কাৰণে কামনা কৰি এইটো ব্ৰত কৰা হয়। তীজ উৎসৱটো আমাৰ বহুত দিনৰ আগৰ পৰাই আমাৰ পৰম্পৰা। বিয়া হৈ যোৱা ছোৱালী যোনখিনি মহিলা আছে বা নতুনকে বিয়া দিয়া ছোৱালী আছে সেই সকলক মাক দেউতাকে গৈ বা ঘৰৰ মানুহে কোনোবাই গৈ লৈ অহাৰ পিছত আমি প্ৰথম 25 তাৰিখৰ দিনাখন যেনিবা আমি ছোৱালী বিলাকক ঘৰলৈকে আনো। তাৰপিছত ধুনীয়াকে ইহঁতক খুৱাই বুৱাই আমি বহুত ফূৰ্তি কৰো। তাৰপিছত পিছদিনাখন খোৱাৰ পিছত পিছদিনাখন আমি এই নদীত গা পা ধুই নিৰ্জলা ব্ৰত কৰো। নদীৰ ওচৰত বা মন্দিৰত বা ঘৰতো এই পূজাটো উদযাপন কৰিব পৰা যায়।